উদাস হৈ থাকিব কোনো মানুহেই নিবিচাৰে। উদাস হোৱাৰ বাধ্য কৰাই জীৱনত লোৱা কিছুমান ভুল সিদ্ধান্তই আৰু জীৱনত ঘটি যোৱা কিছুমান ঘটনাই মানুহৰ মুখৰ হাঁহি কাঢ়ি লৈ যায়। জোখতকৈ যদি বেছি ভাল হ'বলৈ যায় তেন্তে জোখতকৈ বেছি মানুহে ব্যৱহাৰ কৰিব। বেছি চিধা হ'লে এই পৃথিৱীত কাম নচলে। যিমানেই আপুনি তল পৰি দিব সিমানেই মানুহে আপোনাক তল পেলাবলৈ বিচাৰিব। কেতিয়াবা সম্পৰ্কৰ মূল্য সেইসকলে শিকাই যায় যিসকলৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই। পুণ্য কৰি যাওক পানীৰ দৰে, পাপ নিজে নিজেই কাষৰ পৰা আঁতৰি যাব জাবৰৰ দৰে। যেতিয়া মানুহৰ প্ৰয়োজন শেষ হৈ যায় তেতিয়া আপোনাৰ সৈতে মানুহৰ কথা পতাৰ সুৰেই সলনি হৈ যায়। নিজৰ দুখৰ কথা সকলোকে নকব, কাৰণ সকলোৰে ঘৰত মলম নাথাকে, কিন্তু নিমখ অৱশ্যে সকলোৰে ঘৰত থাকে। সফল সম্বন্ধ এটাৰ এইটোৱে প্ৰধান নিয়ম, কথা পাহৰি যাওক যিবোৰ অদৰকাৰী। সময় বোবা নহয়, মৌন হয়, অহাৰ সময়ত কৈ যায় কাৰ কোন হয়। আমি আনৰ দোষবোৰ প্ৰায় বিচাৰি ফুৰো, কিন্তু নিজকে এবাৰ আইনাত চোৱা দৰকাৰ যে কাৰোবাক তিৰস্কাৰ কৰাৰ আগত আমি নিজে ক'ত থিয় হৈ আছো। কাৰোবাৰ এটা ভুলৰ ওপৰত খং উঠাৰ পৰিৱৰ্তে নিজৰ 10টা ভুল হিচাপ কৰি ল'ব লাগে। ধনৱান হ'বলৈ হ'লে এক পইচা সংগ্ৰহ কৰিব লাগে আৰু গুণৱান হ'বলৈ হ'লে এক ক্ষণৰ সৎব্যৱহাৰ কৰিব লাগে। না কাৰোবাৰ জীৱনত জীয়াব, না কাৰোবাৰ প্ৰভাৱত জীয়াব। এই জীৱন কেৱল আপোনাৰ, তাক নিজৰ স্বভাৱৰ মতে জীয়াব। ভগৱানলৈ যদি ভয় নাখায় একো নাই, কিন্তু কৰ্মলৈ ভয় কৰক, কাৰণ কৰ্মৰ ফল স্বয়ং ভগৱানেও ভোগ কৰিব লাগে। সেইজনে আপোনাক কেতিয়াও গুৰুত্ব নিদিব যিজনৰ ওচৰত আপুনি সদায় তল পৰি দিয়ে। নিজৰ প্ৰশংসাটো নিজেই কৰি লওঁ, কাৰণ নিন্দাটো সদায় আনেই কৰিব। ত্যাগৰ অবিহনে একো পোৱা সম্ভৱ নহয়, কাৰণ এটা উশাহ ল'বলৈও আগৰ উশাহটো ত্যাগ কৰিব লাগে। চকু পানী আছে কিন্তু কেতিয়াও নুশুকায়। এইটোৱে সময় কিবা এটা কৰাৰ বন্ধু, এই সুযোগ কেতিয়াও নেহেৰুৱাব। যিটোৱে প্ৰাপ্তি হয় সেইটোৱে পৰ্যাপ্ত হয়। এই দুই শব্দত সুখ অপৰিসীম। ধুমুহাও আহিব লাগে জীৱনত, তেতিয়াহে গম পোৱা যায় কোনে হাত এৰি পলায় আৰু কোনে হাত ধৰে। নিজেই নিজৰ ভুল নেদেখে তেনে ব্যক্তিৰ পৰা আঁতৰি থকাটোৱে শ্ৰেয়। মানুহৰ চিন্তা শক্তি মাত্ৰ ইমানেই, যেতিয়া তেওঁলোকক জন্তু বা পশু বুলি কোৱা হয় তেওঁলোকৰ খং উঠে, আৰু যেতিয়া তেওঁলোকক সিংহ বুলি কয় তেতিয়া তেওঁলোক সুখী হয়। কেতিয়াবা কিবা বস্তুক লৈ যদি অহংকাৰ আহি যায় তেন্তে শ্মশানৰ পৰা এপাক মাৰি আহিব, কাৰণ তাত আপোনাতকৈ বহু ভাল লোক ছাই হৈ পৰি আছে। মিছলীয়া ব্যক্তিৰ ডাঙৰ মাতে সঁচা ব্যক্তিক চুপ কৰি দিব পাৰে, কিন্তু সঁচা ব্যক্তিৰ মৌনতাই মিছলীয়া ব্যক্তিৰ শিপা পৰ্যন্ত জোকাৰি দিয়ে। জীৱনত ওপৰলৈ উঠিবলৈ কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই। ভাল শব্দই মানুহক বাদশ্বাহ বনাব পাৰে। সৰু হৈ দিয়াটো বহুত ভাল, এইটো এক নম্ৰতাৰ পৰিচয়, কিন্তু এইটো মনত ৰাখিব নিজৰ আত্মসন্মান হেৰুৱাই তল পৰাটো নিজকে হেৰুৱাৰ দৰে হয়। অহংকাৰে কেতিয়াও সত্যক স্বীকাৰ নকৰে, আৰু সত্যক জনা লোকসকলে কেতিয়াও অহংকাৰ নকৰে। নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকক, কাৰণ আপোনাৰ ওপৰত থকা বিশ্বাসী লোক যিমানেই নাথাকক কিয় এদিন নহয় এদিন আঁতৰি যাবই। নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰাটো এজন মানুহৰ পৰিপক্কৰ পৰিচয়, আৰু সময়ৰ আগতেই নিয়ন্ত্ৰণ হেৰুৱাটো অপৰিপক্কতাৰ পৰিচয়। দুখে আপোনাক মজবুত বনায়, চকুপানীয়ে আপোনাক বাদশ্বাহ বনায়, অন্তৰখনে আপোনাক অভিজ্ঞ বনায়। সেয়েহে ভাল ভৱিষ্যতৰ কাৰণে অতীতক ধন্যবাদ দিয়ক। এজন সাধাৰণ মানুহে ভগৱানক প্ৰাৰ্থনা কৰে যে মোৰ সকলোবোৰ সমস্যাৰ সমাধান কৰি দিয়া প্ৰভু, আৰু এজন মহান ব্যক্তিয়ে ভগৱানক প্ৰাৰ্থনা কৰে যে মোক সমস্যাৰ সন্মুখীন হ'বলৈ শক্তি দিয়া প্ৰভু। এই 5টা বস্তু এতিয়াই ত্যাগ কৰা, সকলোকে সুখী কৰা, আনৰ পৰা বেছি আশা কৰা, অতীতৰ কথা ভাবি জীৱন কটোৱা, নিজক আনতকৈ কম বুলি ভবা, বেছি চিন্তা কৰা, তেতিয়াহে আপুনি সকলোতকৈ ভাল আৰু সুখী জীৱন কটাব পাৰিব। যি মানুহে আনক কেতিয়াও একো নিদিয়ে সেইজনে আনৰ পৰা কিবা খুজিবলৈ কেতিয়াও লাজ নকৰে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছো, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।